হেল্ল' সকলোৱে নমস্কাৰ ল'ব। যোৱা কিছুমাহ ধৰি ভাৰত চৰকাৰৰ লেবাৰ ব্যুৰোৱে একেবাৰে সময়মতে প্ৰকাশ কৰি আহিছে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স। মাজতে অৱশ্যে অলপমান খেলিমেলি হৈছিল, মানে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সটো প্ৰকাশ কৰোঁতে অলপমান দেৰি হৈছিল, সময়ৰ ইফাল সিফাল হৈছিল। নিয়ম অনুসৰি কোনো এটা মাহৰ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ যিখন তালিকা, সেই তালিকাখন তাৰ পিছৰ মাহটোৰ 30 তাৰিখে প্ৰকাশ কৰা হয়। আৰু সেই নিয়ম অনুসৰিয়ে যোৱাকালি অৰ্থাৎ এপ্ৰিল মাহৰ 30 তাৰিখে প্ৰকাশ পাইছে মাৰ্চ মাহৰ কাৰণে যিটো আমাৰ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স। আৰু ইয়াতে ভাল খবৰটো হ'ল মাৰ্চ মাহৰ যিটো সূচকাংক প্ৰকাশ পাইছে তাতে যিটো ফিগাৰ ওলাইছে সেইটো হৈছে 149.1 আৰু যোৱা মাহৰ এইটো আছিল 148.5। মানে চাবলৈ গ'লে এইবাৰ আমাৰ বৃদ্ধি হৈছে 0.6%। গতিকে এই যি 0.6% বৃদ্ধি হ'ল আমাৰ ফেব্ৰুৱাৰী ইণ্ডেক্সৰ তুলনাত মাৰ্চৰ ইণ্ডেক্সত, এই 0.6%-এ আমাৰ পৰৱৰ্তী যিটো 2026 চনৰ জুলাইত দিয়ে আহিবলগীয়া আছে তাতে কেনেকুৱা প্ৰভাৱ পেলাব। আমাৰ যোৱা ফেব্ৰুৱাৰী মাহলৈকে যিটো ডিএৰ পৰিমাণ আছিল সেইটো হৈ আছিল আমাৰ 61.37 আৰু এইবাৰ যিখিনি বৃদ্ধি হ'ল 0.6 বৃদ্ধি হ'ল, এই বৃদ্ধিখিনিৰ লগত লৈ মানে অৰ্থাৎ 149.1ক যদি আমি ডিএ কেলকুলেটৰত বহুৱাই দিওঁ তেনেহ'লে আমাৰ যিটো ফিগাৰ আহে সেইটো হয় 61.93। মানে চাবলৈ গ'লে আমাৰ যিটো বৃদ্ধিৰ পৰিমাণ, সেই বৃদ্ধিৰ পৰিমাণটো এইবাৰ প্ৰায় আমাৰ 56%, মানে 0.56%। গতিকে এই যিটো বৃদ্ধিৰ ট্ৰেণ্ড, এই ট্ৰেণ্ডটো যোৱা 3 মাহ ধৰি 0.5ৰ ওপৰতে আছে, যিটো আমাৰ আগৰ 6 মাহত কিন্তু আমাৰ প্ৰায় 0.35 0.36ৰ আশে-পাশে আছিল। গতিকে এভাৰেজ বৃদ্ধিৰ পৰিমাণটো এইবাৰ বেছি হৈছে। গতিকে চাবলৈ গ'লে বৰ্তমান মাৰ্চ মাহলৈকে আমাৰ যিটো ডিএ, সেই ডিএটো অলমষ্ট 62ৰ আশে-পাশে হৈয়ে গ'ল। তেনে ক্ষেত্ৰত আৰু 3 মাহত যদি আমাৰ 0.5কৈও বৃদ্ধি হয় তেনেহ'লে অতি সহজে আমাৰ 63.5লৈকে গুচি যাব। গতিকে আমি অনুমান কৰিব পাৰোঁ যে আমাৰ জুলাই 2026 চনত যিটো ডিএ ঘোষণা হ'ব সেইটো অতি সহজেই 3% ডিএ ঘোষণা হ'ব। অৱশ্যে 3% বৃদ্ধি হ'লেও সেইটো ইমান একো ডাঙৰ কথা নহয়, কাৰণ বৰ্তমান যিটো হাৰত মূল্য বৃদ্ধি হৈ আছে সেইটো হাৰত আপোনাৰ 2% বা 3% দিয়েই কৰ্মচাৰীক একো সকাহ দিব নোৱাৰে। তথাপিও যোৱা দুবাৰ তিনিবাৰত আমাৰ যিটো 2% বৃদ্ধি হৈ আছে তাৰ তুলনাত 3% বৃদ্ধি হ'লে কৰ্মচাৰীয়ে অলপমান হ'লেও বেছিকৈ সকাহ নিশ্চয় লাভ কৰিব। গতিকে আজিলৈ ইমানেই, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।